Hello everyone, মই প্ৰিয়াংকই আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হয়তো আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাইছে বা অৱগত হৈছে আজি মই কি বিষয়ৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টোৰ পোনপটীয়াকৈ মই যাবলৈ বিচাৰিছোঁ টু দি পইণ্ট তালৈ যাবলৈ বিচাৰিছোঁ সময় অপব্যৱহাৰ নকৰাকৈ। গতিকে প্ৰথম অভাৰলেপিং ছিষ্টেমটোৰ বিষয়ে দুটামান কথা অৱগত কৰিবলৈ লৈছোঁ। পোনপ্ৰথমে আমি যদি অভাৰলেপিং কথা যদি আমি অৱগত কৰিব বিচাৰোঁ, আমাৰ অসম মুখ্যমন্ত্ৰীজনে কৈছিলে যে এইবাৰ কি হৈছে অভাৰলেপিংটো নহয়, তেনেধৰণে তেওঁ অৱগত কৰিছিল। ঠিক তেনেধৰণে আমি যদি লক্ষ্য কৰোঁ এই দিয়ে গ্ৰেড 4 আৰু গ্ৰেড 3 দুটা আছিল আৰু তাৰে 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ডৰ যিটো আমাৰ দেখা পাইছিলোঁ গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ আছিল আৰু আমি গ্ৰেড 3 আৰু গ্ৰেজুৱেশ্যন আৰু যি আমাৰ হায়াৰ ছেকেণ্ডেৰী কোৱালিফাই কেণ্ডিডেট আছিল তেওঁলোকৰ আছিল। এতিয়া তেওঁ কোৱাৰ দৰে কি হৈছে যিসকল কেণ্ডিডেটে যিটো কেটেগৰীত তেওঁ পাইছে বা তেওঁ এজন যদি গ্ৰেড 3 হিচাপে তেওঁ যদি নিৰ্বাচিত হৈছে, এইবাৰ তেওঁ গ্ৰেড 3 হিচাপে যিজন কেণ্ডিডেট নিৰ্বাচিত হৈছে তেওঁ দুটা যদি পাই আছিলে বা এটা গ্ৰেজুৱেশ্যনতো পাই আছিলে বা এটা হায়াৰ ছেকেণ্ডেৰী লেভেল যিটো পোষ্ট হয় তাত তেওঁলোকে দুটাটো চিলেকশ্যন হৈ আছিলে আৰু তেনে ক্ষেত্ৰত কি হৈছে এইবাৰ তেওঁ যিটো হাই গ্ৰেড পে হয় আৰু এইটোত তেওঁ পোষ্টটোত তেওঁ চাকৰিটো পাইছে বা নিৰ্বাচিত হৈছে আৰু তেওঁ যিটো কম গ্ৰেড পে হয় তাত তেওঁ চাকৰিটো পোৱা নাই আৰু এই ক্ষেত্ৰত কি হৈছে সেই চাকৰিটো অন্য এজনে পাবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে আমি যদি লক্ষ্য কৰোঁ গ্ৰেড 4 ক্ষেত্ৰত দুটা কেটেগৰী আছিল, এটা হৈছে 10 ষ্টেণ্ডাৰ্ড আৰু এটা হৈছে 8 ষ্টেণ্ডাৰ্ড। গতিকে যিসকল কেণ্ডিডেটে 10 ষ্টেণ্ডাৰ্ডত পাইছে চাকৰিটো আৰু সেইসকলে 8 ষ্টেণ্ডাৰ্ডত পোৱা নাই, কিয়নো কৈছোঁ অসম মুখ্যমন্ত্ৰীজনে কৈছে যে যিটো হাই গ্ৰেড পে থাকিব সেইটোতে তেওঁ চাকৰিটো পাবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে অৱগত কৰিছিলে। গতিকে সেই ক্ষেত্ৰত এটা চৰকাৰক অশেষ ধন্যবাদ দিব লাগিব, কাৰণ যিজনে এটা চাকৰিৰ বাবে হয়তো ইমানখিনি কষ্ট কৰিলে, ইমানখিনি ত্যাগ কৰিলে, তেনে ক্ষেত্ৰত কি হৈছে চাকৰিটো হয়তো পাবলৈ সক্ষম হৈছে। আজি যদি দুটাতে কেটেগৰীতে যদি তেওঁক চাকৰি দি দিলেহেঁতেন, গ্ৰেড 4 তেওঁ যদি 8 ষ্টেণ্ডাৰ্ডৰো যদি তেওঁ কোৱালিফাই কৰি আছিলে বা 10 ষ্টেণ্ডাৰ্ডৰো তেওঁ যদি কোৱালিফাই কৰি আছিলে, তেনে ক্ষেত্ৰত কি হ'ব যদি তেওঁ যদি দুটাতে যদি চাকৰিটো দিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন সেই যিজন চাকৰি প্ৰত্যাশিত যুৱক কি হ'ব তেওঁ চাকৰিটো হয়তো নাপালেহেঁতেন। কিন্তু এইবাৰ তেওঁলোকে এই ছিষ্টেমটো কৰা নাই। তেওঁ কৈছে কি যিটো হাই গ্ৰেড পে থাকিব যদি দুটাতে যদি কোৱালিফাই হৈ আছে তেতিয়া কি হ'ব 10 ষ্টেণ্ডাৰ্ডত তেওঁ চাকৰিটো পাবলৈ সক্ষম হৈছে আৰু 8 ষ্টেণ্ডাৰ্ডৰ যিটো পোষ্ট হয় সেই চাকৰিটো বেলেগ এজনে হয়তো পাইছে। গতিকে তেনে ক্ষেত্ৰত কি হৈছে এইবাৰ বহুত কেণ্ডিডেটে চাকৰি পাবলৈ সক্ষম হৈছে। আমি হয়তো দেখা পাইছোঁ বহুত কেণ্ডিডেটে চাকৰি এইবাৰ পাইছে আৰু যিসকল কেণ্ডিডেট গ্ৰেড 4 পাই গৈছে আৰু এটা কথা মই অৱগত কৰিব বিচাৰোঁ যে যিখিনি আমাৰ যে পোষ্ট আছিল এইখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 লেভেলৰ পোষ্টখিনি বহুতে দিবলৈ পাইছে আৰু গ্ৰেড 4ও বহুতে দিবলৈ পাইছে আৰু যিখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি পোষ্টত তেওঁলোক নিৰ্বাচিত হৈছে ঠিক তেনেদৰে তেওঁলোকে আকৌ গ্ৰেড 4 তেওঁলোকে নিৰ্বাচিত হোৱা নাই। যদি গ্ৰেড 4 যদি 10 ষ্টেণ্ডাৰ্ডত যদি কোৱালিফাই হৈ আছিলে ঠিক তেনেদৰে তেওঁ যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো আমাৰ গ্ৰেড 3 পোষ্ট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে সেই পোষ্টটোত পোৱা কেণ্ডিডেটখিনিয়ে আৰু গ্ৰেড 4 কেণ্ডিডেট গ্ৰেড 4ৰ যিটো 10 ষ্টেণ্ডাৰ্ডৰ পোষ্ট হয় তাত তেওঁলোক নিৰ্বাচিত হোৱা নাই। তেনে ক্ষেত্ৰত চৰকাৰক অশেষ ধন্যবাদ দিব লাগিব আৰু সেই ক্ষেত্ৰত আমি ক'ব লাগিব 1.0ৰ তুলনাত এইবাৰ অভাৰলেপিংটো হোৱা নাই, কিন্তু অভাৰলেপিংটো হৈছে বুলি বহুতে কৈ আছে। সেই ক্ষেত্ৰত হ'ব পাৰে, স্বাভাৱিক হ'বই, কাৰণ কেলৈ কৈছোঁ আপোনাৰ যদি এটা যোগ্যতা আছে আপুনি বিভিন্ন ধৰণৰ পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব পাৰে। আমি হয়তো দেখা পাইছোঁ আছাম পুলিচ হওক বা আছাম পুলিচ SIG কামাণ্ডো বেটেলিয়ন সকলোতে কি হৈছে বহুত কেণ্ডিডেট কি হৈছে চিলেকশ্যন পাইছে আৰু কিছুমান গ্ৰেজুৱেট টিচাৰ হিচাপেও কিছুমানে চিলেকশ্যন পাব বা তেওঁলোকে যি LP MA টিচাৰ হিচাপেও তেওঁলোকে চিলেকশ্যন পাব পাৰে। এই ক্ষেত্ৰত কি হ'ব অভাৰলেপিংটো হ'ব, কাৰণ আপোনাৰ যিটো যোগ্যতা আছে আপোনাৰ কি হৈছে আপোনাৰ অধিকাৰ যে আপুনি বিভিন্ন ধৰণৰ পোষ্টসমূহত আবেদন আপোনালোকে কৰিব পাৰে। গতিকে এই চৰকাৰৰ এই ক্ষেত্ৰত কোনো কৰিব নাই, মানে চৰকাৰে এই ক্ষেত্ৰত বাধা প্ৰদান কৰিব নোৱাৰে, কাৰণ আপোনাৰ যোগ্যতা বলত আপুনি এটা চাকৰি পাব। কাৰণ সেই ক্ষেত্ৰত কি হৈছে চৰকাৰখনে একো কৰিব নাই, কাৰণ ছিষ্টেমটো বেলেগ হয়। আছাম পুলিচ ডিপাৰ্টমেণ্টটো এটা বেলেগ হয় বা আমাৰ মেডিকেলৰ যিখিনি পোষ্ট হয় তাৰো এটা ডিপাৰ্টমেণ্ট বেলেগ হয়, ADRৰো এটা ছিষ্টেমটো বেলেগ হয়। গতিকে প্ৰত্যেকটো ছিষ্টেম মানে এতিয়া যদি আমি লক্ষ্য কৰোঁ যিটো আমাৰ হয়তো টিচাৰ ৰিক্ৰুইটমেণ্ট হয়, টিচাৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো কি হৈছে বস্তুবিলাক বেলেগ বেলেগ হয়। সেই ক্ষেত্ৰত কি হৈছে কোনো কাকো ক'ব নোৱাৰে যে আপুনি এইটোতে
আপুনি এইটোতে আপুনি এপ্লাই কৰিব নোৱাৰে বা আপুনি এইটোতে এপ্লাই কৰিব নোৱাৰিব বুলি কোনো ক'ব নাই কাৰণ যাৰ যোগ্যতা আছে সি এপ্লাই কৰিছে সি পাইছে তাৰ এইটো নিজৰ কৰ্মৰ দ্বাৰা পাইছে নিজে কষ্ট কৰিছে চেষ্টা কৰিছে বাবে পাইছে কিন্তু এই যিটো আমাৰ একেটা ছিষ্টেম একেটা ডিপাৰ্টমেণ্টৰ যিটো আণ্ডাৰত তেওঁলোকে ছিষ্টেমটো কৰিছে এই ক্ষেত্ৰত আচলতে অসম চৰকাৰখনক অশেষ ধন্যবাদ জনাব লাগিব বিশেষকৈ এইটোৱেই আমি হয়তো দেখা পাইছিলোঁ কিমান লক্ষ লক্ষ কেণ্ডিডেটে এপ্লাই কৰিছিলে তাৰপাছত কি হৈছে এটা চাকৰি হয়তো আজি পাবলৈ সক্ষম হৈছে গতিকে সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ এই চৰকাৰক অশেষ ধন্যবাদ দিছোঁ যাতে প্ৰত্যেকে চাকৰিটো পাবলৈ সক্ষম হ'ল যিয়ে যোগ্যতা আছে আৰু সেই ক্ষেত্ৰত ক'ব বিচাৰোঁ অভাৰলেপিংটো হিচাপমতে হোৱা নাই আৰু এনেদৰে আমাৰ অসম চৰকাৰখনে যাতে আগন্তুক দিনত যিসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতী আছে তেওঁলোকক চাকৰি দি যাওক তাকে আমি কামনা কৰিছোঁ এই ক্ষেত্ৰত অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক অশেষ ধন্যবাদ জনাইছোঁ যাতে তেওঁ ইমান স্বচ্ছ নিকাভাৱে এটা নিযুক্তি প্ৰক্ৰিয়া কেনেধৰণে সম্পন্ন কৰিলে আচলতে কোনো চৰকাৰী দিনত আমি দেখা নাই আৰু এনেধৰণে যাতে চৰকাৰখনে যাতে আকৌ ভৱিষ্যতৰ দিনত বেলেগ বেলেগ পোষ্টসমূহ উলিয়াই থাকিব বুলি তাই আমি কামনা কৰিছোঁ এতিয়া বহুতে কৈ আছে যিখিনি AD গ্ৰেড 4 লেভেলৰ যিখিনি ITI কেণ্ডিডেট আছিল তেওঁলোকৰ ৰিজেক্ট হোৱাৰ কথা বহুতে কৈ আছে বহুতৰ নাম নাহিলে এনেধৰণে কৈছে আমি জনা মতে বা বিশেষ সূত্ৰৰ দ্বাৰা জনা মতে কি হৈছে যিবিলাক প্ৰাইভেট ITI কৰা আছিল তেওঁলোকৰ নামবিলাক হোৱা নাই আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে নিশ্চয় তাতে তেওঁলোকৰ চাগে ৰিজেক্ট হৈছে সেই ক্ষেত্ৰত বহুতৰ কেণ্ডিডেটৰ নাম অহা নাই বুলি অৱগত কৰিছে আৰু এতিয়া আৰু এটা পইণ্ট আহিলে কি এপইণ্টমেণ্টসমূহ আচলতে এপইণ্টমেণ্টসমূহ কেতিয়া দিব বহুতে সুধি আছে আমাৰ অসম মুখ্যমন্ত্ৰীজনে এতিয়া অৱগত কৰিছে যে নৱেম্বৰ মাহত এপইণ্টমেণ্টসমূহ দিব গতিকে এটা কথা মই কওঁ যে আপোনালোকে পাছ কৰিলে বা কোৱালিফাই হ'ল যেতিয়া সিমান চিন্তা কৰিবলগীয়া বিষয় নাই কাৰণ এপইণ্টমেণ্টসমূহ আপোনালোকে পাবই গতিকে নৱেম্বৰ নিদিলেও আপোনালোকক ডিচেম্বৰত হ'লেও দিব গতিকে ইমানখিনি হৈ যোৱাৰ পাছত আপোনালোকে এপইণ্টমেণ্ট কিয় নিদিব গতিকে দুদিনীয়া দিন লেট হ'ব পাৰে এই কথা আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে এপইণ্টমেণ্টসমূহ নৱেম্বৰত যদি পাই যায় আপোনালোকৰ ডিচেম্বৰত জইনিঙে হৈ যাব গতিকে ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু পায় যে আপকামিং AD আকৌ ওলাব নে নোলায় যদি আমি লক্ষ্য কৰোঁ প্ৰতি বছৰে তেওঁ যি আমাৰ উলিয়াই থকাৰ এটা সিদ্ধান্ত কৰিছে যি আমাৰ পোষ্টসমূহ গতিকে তেনে ক্ষেত্ৰত কি হ'ব আমাৰ অসম মুখ্যমন্ত্ৰীজনে আকৌ পোষ্ট উলিয়াব আছাম পুলিচৰ কথা হয়তো তেওঁ অৱগত কৰিছে আৰু সকলোৱে যিখিনিয়ে কেণ্ডিডেট আছে তেওঁলোক কোৱালিফাই হোৱাৰ পাছত কি হ'ব যিখিনি পোষ্ট ৰৈ যাব এইখিনি আকৌ AD আকাৰে তেওঁলোকে প্ৰকাশ কৰিব কিন্তু এই কথাটো ক'ব বিচাৰোঁ যে প্ৰথমবাৰৰ তুলনাত ছেকেণ্ডবাৰৰ তুলনাত এবাৰ থাৰ্ডবাৰত কি হৈছে AD যিখিনি ভেকেঞ্চি এই ভেকেঞ্চিখিনি হয়তো নোলাব আপোনালোকৰ মাজত সৰু এটা আপডেট দিবলৈ বিচাৰিলোঁ আজি ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম